আজিৰ পৰা প্ৰায় 13-14 বছৰ আগত প্ৰায় 2011 চনত প্ৰায় এক বছৰ কাৰণে মোৰ পত্নী সেই সময়ত এটা আন্তঃৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছিল, যাৰ ফলত তাই এক বছৰ পাকিস্তানত আছিলে আৰু তাৰ পিছত প্ৰায় 2-2.5 বছৰ ভাৰতত থাকিল আৰু নিজৰ কামখিনি কৰিলে আৰু 2015 চনৰ পিছত এটা নতুন NGOত চাকৰি পালে আৰু যি সময়ত আছিলে 2011 মইতো 2010 চনৰ পৰা চিনি পাওঁ। ময়ো এবাৰ সাংসদ নথকা সময়ত 2013 চনত সাংসদ নথকা সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়াৰ পিছত আমিও এটা ব্যক্তিগত পাৰ্চনেল ট্ৰিপ আমি পাকিস্তানলৈ গ'লোঁ। সেইটো নিজৰ ব্যক্তিগত তেওঁলোকৰ ইচ্ছা আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব লৈ মাকৰ ওপৰত সদায় নিৰ্ভৰ থাকে। কোভিডৰ সময়ত সকলোৱে গম পাইছে যে কেনেকুৱা এটা চিকিৎসা লৈ এটা ভয় এটা আছিল। সেই সময়ত আমাৰ মোৰ সৰু ছোৱালী তাই ইংলেণ্ডত জন্ম লৈছিল, যিহেতু মোৰ পত্নী সেই সময়ত ইংলেণ্ডত আছিল আৰু যিহেতু মোৰ শহুৰ দেউতা নিজৰ কোভিডৰ পৰা আক্ৰান্ত হৈ আছিল আৰু সেই সময়ত কোভিডৰ সেই স্থিতি চাই যদিও মোৰ পুত্ৰৰ সেই সময়ত ভাৰতীয় এটা পাছপৰ্ট আছিল, কোভিডৰ স্থিতি কি হ'ব কি নাযায় কি আমি নজনাকৈ সেই সময়ত মাকৰ লগত দুয়োজন সন্তান একে পাছপৰ্ট থাকিলে আমি আমাৰ সেইটো ব্যক্তিগত এটা চৰ্চা। আজিৰ পৰা